শব্দৰ শক্তিতকৈ ফলাফলৰ শক্তি বেছি। কথাষাৰ ভাবিবলগীয়া। হয়, মানুহে প্ৰায়ে ভাবে যে শক্তিশালী কথা কৈছে মানে মানুহজন শক্তিশালী। কিন্তু জীৱনৰ এটা গভীৰ সত্য হ'ল, যিজনে বেছিকৈ কয় তেওঁৰ শক্তি শব্দতহে থাকে, আৰু যিজনে কম কথা কয় তেওঁৰ শক্তি কামতহে থাকে। এই কথাষাৰ কেৱল এটা বাক্য নহয়, ইয়াৰ ভিতৰত লুকাই আছে মানৱ মনোবিজ্ঞান, সম্পৰ্কৰ সত্য আৰু জীৱন দৰ্শনৰ এক অটল পৰীক্ষা। যেতিয়াই তোমাক কোনোবাই বাৰে বাৰে কয়, মই তোমাক বহুত ভাল পাওঁ, মই সদায় তোমাৰ কাষতে থাকিম, তুমিয়ে মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি, আৰু এদিন সঁচাকৈ তেওঁক তোমাৰ প্ৰয়োজন হ'ল, আৰু সেই প্ৰয়োজনত তেওঁ তোমাৰ কাষত নাথাকিল, তেতিয়াই আমি বুজি পাওঁ যে তেওঁৰ শব্দবোৰ কেৱল বায়ুহে আছিল। শব্দ হ'ল বীজৰ বাকলি। ভিতৰত যদি সাৰ নাই, সেই বীজৰ পৰা কেতিয়াও গছ নগজে। প্ৰকৃত শব্দ নিচুক, কিন্তু অপ্ৰীতিৰোধ্য। এটি চুটি গল্প। মাটিৰ কথা। মাটি কেতিয়াও কোৱা নাই যে ময়েই জন্ম দিম। এদিন বীজে মাটিক সুধিলে, তুমি কিয় কেতিয়াও একো নোকোৱা? মাটিয়ে একোৱে উত্তৰ নিদিলে, কেৱল নিজৰ বুকুত বীজটোক সাৱটি ধৰি থাকিল। দিন গ'ল, মাহ গ'ল, লাহে লাহে বীজৰ পৰা গজালি মেলিলে আৰু এডাল ডাঙৰ গছ হ'ল। গছৰ পৰা ফুল আৰু ফল ধৰিলে। গছে মাটিক সুধিলে, তুমি কিয় কাকো একো নোকোৱা যে তুমিয়ে মোক জীয়াই ৰাখিছা? এতিয়া মাটিয়ে মিচিকাই হাঁহি এটা মাৰি ক'লে, যাৰ কথা কামে কয়, সেই কথা মুখেৰে কোৱাৰ প্ৰয়োজন নাই।